নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা সকলো যাব লাগিব কোৰ্টত গৈ জবাব দিব লাগিব পুনৰবাৰ সৰব হৈ পৰিছে আমছু শিৱসাগৰত মিয়াৰ ওপৰত অত্যাচাৰ অসম চৰকাৰৰ নেতৃত্বত হৈছে স্পষ্ট অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মিয়াখেদাৰ নামত পাচলি বেপাৰীক কৰা অত্যাচাৰ সহ্য কৰা নহ'ব শিৱসাগৰত যদি কোনো বাংলাদেশী আছে চিনাক্ত কৰক সোনকালে শিৱসাগৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকে কঠোৰ ব্যৱস্থা লওক ৰাজ্যৰ গৃহ বিভাগে শিৱসাগৰ সংগঠনৰ ওচৰত আঁঠু লৈ থৈছে শিৱসাগৰৰ সংগঠনক যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক শিৱসাগৰ অসমৰ বাহিৰৰ নেকি প্ৰশ্ন কৰিছে আমছুৱে কিয় শিৱসাগৰলৈ যাব নোৱাৰিব অসমৰ আন প্ৰান্তৰ মানুহ ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা সকলো কোৰ্টত আহি জবাব দিব লাগিব যদি দম আছে উজনিত গৰু ব্যৱসায় বন্ধ কৰি দেখুৱাওক অসমৰ ভিন্ন প্ৰান্তৰ মানুহ উজনি অসমলৈ যাবই তাত অত্যাচাৰ কৰিলে কথা বেয়া হ'ব আৰু হুংকাৰ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰত মিয়াৰ ওপৰত যি অত্যাচাৰ চলি আছে মিয়াৰ ওপৰত অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিৰ্দেশত হৈ আছে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছত যোগ দিব বিজেপি অগপৰ 3 প্ৰাক্তন বিধায়কে গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাব কংগ্ৰেছে আৰু কংগ্ৰেছত যোগদান দিব সত্য পদত্যাগী বিজেপি অগপৰ 3 প্ৰাক্তন বিধায়কে বিজেপি এৰি কংগ্ৰেছলৈ প্ৰাক্তন বিধায়ক অগপ আৰু বিজেপি অগপ এৰি এতিয়া কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈছে প্ৰাক্তন বিধায়কসকল দিল্লীত আজি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচীত উপস্থিত আছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এটা ব্ৰেকিং নিউজ খাইপাত ফলা বিধায়ক অখিল গগৈ বংগমূলীয় মানুহৰ বুকুৰ আপোন আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে খিলঞ্জীয়া দল সংগঠনসমূহ অখিল গগৈয়ে অভিযোগ উত্থাপন কৰাৰ পিছতেই অখিল গগৈক এইবাৰ উভতি ধৰিছে সংগঠনসমূহে অখিল গগৈ খিলঞ্জীয়া মানুহৰ আপোন মানুহ নহয় বংগমূলীয় মানুহৰ হে বুকুৰ আপোন বিধায়ক অখিল গগৈ মৰাণ মটকে বহু সময় সহায় কৰিছে বিধায়ক অখিল গগৈক কিন্তু অখিল গগৈ সেইবোৰ পাহৰি গ'ল এতিয়া কেৱল মিয়াৰ প্ৰতি প্ৰেম অখিল গগৈৰ বিৰুদ্ধে সৰব সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰৰ বিধায়ক অখিল গগৈ খাইপাত ফলা বিধায়ক আখ্যা দিছে অখিল গগৈ খিলঞ্জীয়া মানুহৰ হৈ এতিয়া মাত নামাতে অখিল গগৈ কেৱল মাত্ৰ অবৈধ মিয়াৰ হৈ মাত মাতে আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে দল সংগঠনসমূহ বিধায়ক অখিল গগৈয়ে দল সংগঠনসমূহৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে দল সংগঠনসমূহে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চৰকাৰৰ পৰা পইচা লয় আৰু নাটক কৰে আৰু তাৰ পিছতেই এইদৰে অখিলৰ বিৰুদ্ধে সৰব দল সংগঠন শীঘ্ৰেই ফাদিল কৰা হ'ব বিধায়ক অখিল গগৈৰ কলা অধ্যায় গৰ্জন সদৌ মৰাণ ছাত্ৰ সন্থাৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত মিলাপ্ৰীতি আছে সেয়াও ফাদিল কৰা হ'ব অখিল গগৈৰ প্ৰক্ষেপ কৰিছে চৰকাৰে অখিল গগৈৰ বিৰুদ্ধে সৰব সদৌ মৰাণ ছাত্ৰ সন্থা শীঘ্ৰেই ফাদিল হ'ব তথ্য কোন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ পৰা টকা লৈছিল ৰাজহুৱা কৰক অখিল গগৈয়ে কয়লাখনিৰ পৰা কিমান টকা লৈছিল অখিল গগৈয়ে আমি ভালদৰে জানো দিল্লীৰ কোনখন হোটেলত গৈ অখিল গগৈ থাকে আমি ভালদৰে জানো কাৰ লগত অখিল গগৈৰ লিংক আছে সেয়াও আমি ভালদৰে জানো কোনটোৰ আন্দোলনৰ বাবে কিমান টকা লৈছিল বিধায়ক অখিল গগৈয়ে আমি জানো আমাৰ মুখ খুলি ল'লে মহা বিপদত পৰিব বিধায়ক অখিল গগৈ আমাৰ আন্দোলনক মখিমূৰ কৰিবলৈ চেষ্টা নকৰিব অখিল গগৈয়ে হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিনন্দ বৰাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডবগাৰ বেদখলকাৰী সাৱধান 1000 বিঘা মাটিত চলিছে জৰীপ যিকোনো মুহূৰ্তত আহিব উচ্ছেদৰ জাননী ভয়ংকৰ বেদখলৰ কবলত হুজাইৰ ডবগা অঞ্চল যিকোনো মুহূৰ্তত প্ৰায় 1000 বিঘা মাটিত চলিব বৃহৎ উচ্ছেদ অভিযান ঘৰে ঘৰে চলিছে বন বিভাগৰ জৰীপ ডবকাৰ বনাঞ্চলৰ ভূমি দখলকাৰীসকল সাৱধান হৈ যাওক মুখ্যমন্ত্ৰীৰ ৰাজহুৱা ঘোষণাৰ পাছতেই আৰম্ভ হৈছে একশ্যন প্ৰতিটো সমষ্টিত উচ্ছেদ চলোৱাৰ কথা
কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডবকাৰ যমুনা মদংগা সংৰক্ষিত বনাঞ্চলত চলিব জৰীপ। উদমাৰী পশ্চিম যমুনা গাঁও আৰু নিগমত চলিছে এই অভিযান। জৰীপৰ বাবে উচ্ছেদৰ ভয়ত কঁপি উঠিছে বেদখলকাৰীৰ বুকু। ঘৰে ঘৰে চলিছে বন বিভাগৰ জৰীপ। পৰৱৰ্তী খবৰ, সুধাকণ্ঠৰ নামত প্ৰৱৰ্তন কৰক ৰেল। জন্ম জয়ন্তীত আছুৰ 8টাকৈ দাবী উত্থাপন। সুধাকণ্ঠৰ জন্ম জয়ন্তীত আছুৰ ফালৰ পৰা 8টা দাবী। গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ নামত আসন। দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়তো আসন সংৰক্ষণ হ'ব লাগে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ভূপেন হাজৰিকাৰ নামত ৰেল প্ৰৱৰ্তন। শদিয়াৰ পৰা ধুবুৰীলৈকে জলপথৰ নাম ভূপেন হাজৰিকাৰ নামত নামাকৰণ। গুৱাহাটীৰ ৰেল ষ্টেচনটো ভূপেন হাজৰিকাৰ নামত উচৰ্গা কৰিব লাগে চৰকাৰে। বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত ভূপেন হাজৰিকাক সন্নিৱিষ্ট কৰা। ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ। সমাধিক্ষেত্ৰ আহল বহল কৰি পৰ্যটন ক্ষেত্ৰ কৰিব লাগে। মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অন্য এটা খবৰ, BTCত নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে চকুৰ আলী। মই আপোনালোকৰ বাবে জীৱন দিবলৈ সাজু আছো। অকৰ্মণ্য প্ৰাৰ্থীক ভোট দি চকুলো নুটুকিব। মোক ভোট দিয়ক। কোনো মানুহৰ চকু পানী ওলাবলৈ মই নিদিওঁ। BTCৰ সকলো মানুহক মই ন্যায় দিম। চকুৰ আলীৰ এই মন্তব্য। আপোনাৰ বহুমূলীয়া ভোট এনেই নষ্ট হ'বলৈ নিদিব। অকৰ্মণ্য প্ৰাৰ্থীক ভোট দি চকুলো নুটুকিব আপোনালোক বহুতক ভোট দিলে, বহুতক নেতা বনালে, কিন্তু আপোনালোকৰ বাবে একো নকৰিলে। এইবাৰ মাত্ৰ চকুৰ আলীক বিশ্বাসত লওক। মই চকুৰ আলী, মই বহুত দুখীয়া মানুহ। মই কেৱল মাত্ৰ দুখীয়াৰ বাবে কাম কৰিম। মোৰ বেনাৰ পোষ্টাৰো নাই, তথাপি মই চেষ্টা কৰি আছো। মই দুখীয়া জীৱন এটালৈ আপোনালোকৰ মাজলৈ আহিছো। মই আপোনালোকৰ বাবে জীৱন দিবলৈ সাজু আছো। মই কাৰোলৈ ভয় নকৰোঁ। মই সদায় আপোনালোকৰ বাবে মাত মাতি যাম। মই কেতিয়াও ভয় কৰি ৰাজনীতিও নকৰোঁ। কোনেও জাতি বিক্ৰী কৰি ৰাজনীতি নকৰিব। মই কেৱল মুছলমানৰ বাবে অহা নাই। মই সকলো জাতি জনগোষ্ঠী লোকক সহায় কৰিম। প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে মই আহিছোঁ নিৰ্বাচন খেলিবলৈ। কোনো মানুহৰ চকু পানী ওলাবলৈ মই নিদিওঁ। এইদৰে BTCৰ নিৰ্বাচনী প্ৰচাৰ সভাত উদাত্ত ভাষণ ভাইৰেল চকুৰ আলীৰ। অন্য এটা খবৰ, নিশা ভয়ংকৰ বাছ দুৰ্ঘটনা। 19গৰাকী যাত্ৰীৰ লগত ভয়ংকৰ দুৰ্ঘটনা। নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা কঁপাই গৈছে। চিলিণ্ডাৰ ভৰ্তি ট্ৰাক আৰু 900 বাছৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী বাছত দুৰ্ঘটনা পতিত হয়। কলিয়াবৰৰ সৰুভগীয়াত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনা। আন এটা পলিটিকেল ব্ৰেকিং, কংগ্ৰেছ এৰি AIUDFলৈ শ শ নেতাকৰ্মী। কংগ্ৰেছ এৰি এইবাৰ AIUDFলৈ মুছলমান ৰাইজ। কংগ্ৰেছে প্ৰতাৰণা কৰাৰ প্ৰত্যুত্তৰ দিব ৰাজ্যৰ মুছলমান ৰাইজে। সেয়েহে যোগদান কৰিছে UDFত। 500ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে যোগ দিলে আজমলৰ নেতৃত্বাধীন AIUDFত। দলগাঁৱত AIUDFৰ বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিত AIUDFত এই যোগদান। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 10 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ এটা দিন বাকী আছে। কি হ'ব সাংসদ গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত? আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱ গগৈৰ পাকিস্তান লিংক A to Z তথ্য ফাদিল কৰিব। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সমগ্ৰ ৰাজ্যবাসীৰ অপেক্ষাৰ অন্ত পৰিব। আৰু গৌৰৱ গগৈৰ কি তথ্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেয়া হ'ব লক্ষণীয়। 10 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী আছে। দিবলৈছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। নেপালৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। কাঠমাণ্ডুত নিশা 10 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হৈছে। ফেচবুক, ইনষ্টাগ্ৰাম সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহ বন্ধ কৰাৰ পিছতেই নেপালৰ সৰ্বসাধাৰণ ৰাইজে এতিয়া নেপাল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই নেপাল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হয়। কেইবাগৰাকীও প্ৰতিবাদকাৰীৰ মৃত্যুৰ লগতে শ শ প্ৰতিবাদকাৰী আহত হৈছে বুলি জানিব পৰা গৈছে। মুঠতে নেপালৰ পৰিস্থিতি ভয়ংকৰ। দিবলৈছো এটা ব্ৰেকিং নিউজ, দাম নাই চাহপাতৰ, মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে। ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে চাবুৱা। চাহ খেতিয়কৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে চাবুৱাত। ক্ষুদ্ৰ চাহ খেতিয়কে এইবাৰ উপায় নাপাই কৰিছে উত্তাল প্ৰতিবাদ। কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাক লৈ এই প্ৰতিবাদ। চাহপাতৰ মূল্যই কন্দুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কক।
1 কেজি চাহপাতৰ দাম হ'লগৈ মাত্ৰ 15 টকা ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা পাতৰ দৰ মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে অসমৰ চাহৰ মৃত্যু ঘণ্টা বজাটো প্ৰায় নিশ্চিত হৈ পৰিছে বৰ্তমান চাহৰ ওপৰত অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই চাহপাত নিচিঙাৰো সিদ্ধান্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ আৰু চাহ পাতৰ মূল্য হ্ৰাস পোৱাৰ পিছতেই চাহ খেতিয়কৰ প্ৰতিবাদ